যদি আপোনাৰ বয়স 30 বছৰ পাৰ হৈ গৈছে তেতিয়াহ'লে এই এণ্টি এজিং ক্ৰীমটো আজিয়েই বনাই আপোনালোকে মুখত লগাব। এই ক্ৰীমটো লগালে স্কিনখন টাইট হৈ থাকিব, স্কিনখন গ্ল'য়িং হ'ব, বলিৰেখা বয়সৰ চাপ স্কিনত সোনকালে নাহিব। বয়স বাঢ়ি অহাৰ লগে লগে যে আমাৰ স্কিনত দাগ হোৱা আৰম্ভ হয়, বেলেগ বেলেগ স্কিন প্ৰব্লেম হোৱা আৰম্ভ হয়, সেইসমূহ দূৰ হোৱাত সহায় কৰিব। লগতে যিসকলৰ স্কিন লুজ হৈ গৈছে, ৰিংকুল ফাইন লাইনছ বৰ্তমান আহিয়ে গ'ল, এই স্কিনো টাইট কৰিব, স্কিন গ্ল' কৰিব, স্কিনৰ দাগ দূৰ কৰিব, স্কিনত বহুত ভাল ৰিজাল্ট পাব। আপোনালোকে 1000 টকা খৰচ কৰি এটা এণ্টি এজিং ক্ৰীম কিনিবলৈ পাহৰি যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা এণ্টি এজিং ক্ৰীম। যদি বজাৰৰ দামী দামী এণ্টি এজিং ক্ৰীম লগাই আপোনালোকৰ স্কিনৰ পৰা বলিৰেখা ৰিংকুল দূৰ কৰিব পৰা নাই, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত জৰুৰী হ'ব। আজি মই আপোনালোকক ঘৰুৱা কেইটামান নেচাৰেল বস্তুৰে খুব বঢ়িয়া এটা এণ্টি এজিং ক্ৰীম বনাই দেখুৱাম, যিটো ক্ৰীম আপোনালোকে মাত্ৰ 1 সপ্তাহ আপোনালোকৰ স্কিনত লগালে আপোনালোকৰ স্কিনৰ ৰিজাল্ট দেখিবলৈ পাব। তে আহক চাওঁ এই এণ্টি এজিং ক্ৰীমটো বনাবলৈ কি কি বস্তু লাগিব, কেনেধৰণে বনাব লাগিব, কেনেধৰণে লগাব লাগিব চাওঁ বলক। এই ক্ৰীমটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটোও টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে ভিডিঅ'সমূহ সোনকালে চাবলৈ পাব। তে আহক এই ক্ৰীমটো কেনেকৈ বনাব লাগে চাওঁ বলক। এই এণ্টি এজিং ক্ৰীমটো বনাবৰ কাৰণে মই প্ৰথমেই লৈছোঁ এইটো নাৰিকল তেল। নাৰিকল তেলত এণ্টি বেক্টেৰিয়েল, এণ্টি মাইক্ৰবিয়েল, এণ্টি ইনফ্লমেটৰী গুণ থাকে, যাৰ কাৰণে আমাৰ স্কিনখন হেল্ডি হয়, গ্ল' হয় আৰু স্কিনত থকা ক'লা দাগ স্পট যায়। আৰু ৰেগুলাৰ যদি আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ বলিৰেখা দূৰ কৰাটো সহায় কৰে। এতিয়া মই নাৰিকল তেল ল'লোঁ 1 চামুচৰ জোখাৰে। ইয়াৰ পাছত মই আনিছোঁ এইটো এল'ভেৰা জেল। এতিয়া মই এয়া এল'ভেৰা জেল লৈছোঁ 1 চামুচৰ জোখাৰে। এল'ভেৰাই আমাৰ স্কিনত থকা কলাজেনৰ পৰিমাণটো বঢ়ায়। কলাজেন এনেকুৱা এটা বস্তু যিটো বস্তুৱে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে, স্কিনখন সোনকালে ওলমি নাযায়। ইয়াৰ উপৰিও এল'ভেৰাই আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়োৱাত বহুত বেছিকৈ সহায় কৰে। এতিয়া মই এয়া নাৰিকল তেল আৰু এল'ভেৰা জেল খুব ভালকৈ মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই ইয়াতে মিক্স কৰিম এলমণ্ড বাদাম তেল। এলমণ্ড বাদাম তেলে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে, স্কিনখন টাইট হৈ থকাত সহায় কৰে, স্কিনৰ দাগ দূৰ কৰে, পিগমেণ্টেশ্যন দূৰ কৰে। এতিয়া মই এলমণ্ড বাদাম তেল 1/2 চামুচৰ জোখাৰে ইয়াতে মই মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এয়া দেখিছেনে খুব ধুনীয়া এটা ক্ৰীমৰ নিচিনা বনিছে। এতিয়া মই ইয়াতে মিক্স কৰিম, এয়া আনিছোঁ কস্তুৰী হালধি। এই কস্তুৰী হালধিত এণ্টি বেক্টেৰিয়েল গুণ থাকে, এণ্টিছেপ্টিক গুণ থাকে। এই হালধি আমাৰ স্কিনৰ পিগমেণ্টেশ্যন, পিম্পলৰ দাগ, ডাৰ্ক চাৰ্কুল এইবোৰ দূৰ কৰাত সহায় কৰে আৰু লগতে স্কিনখনত বঢ়িয়া গ্ল' আনে। কস্তুৰী হালধি মই অকণমান লৈছোঁ, এয়া দেখিছেনে। আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধি নাই, আপোনালোকে পাকঘৰৰ পৰা যিটো আমি খাওঁ হালধি, তাৰ পৰা অকণমান ল'ব। মই যিমান লৈছোঁ তাতকৈও আপোনালোকে পাকঘৰৰ হালধিটো কমাই ল'ব। হালধিখিনি দি লোৱাৰ পাছত মই খুব ভালকৈ এয়া মিক্স কৰি লৈছোঁ। মিক্স কৰি ইমান ধুনীয়া কালাৰ আহিছে দেখিছেনে। এইটো সম্পূৰ্ণ গল্ডেন কালাৰৰ এটা ক্ৰীম বনি গৈছে। ইয়াতে আৰু এবিধ বস্তু এতিয়া মিক্স কৰিব লাগিব। সেই বস্তুবিধ হৈছে এয়া ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল মই ইয়াতে দিছোঁ কাৰণ ভিটামিন ই কেপচুলেও আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে, এণ্টি এজিঙৰ কাম কৰে। ভিটামিন ই কেপচুল দি লোৱাৰ পাছত মই আকৌ এবাৰ গোটেইকেইটা বস্তু এয়া ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো খুব ধুনীয়া এটা ক্ৰীম বনিছে। ক্ৰীম মানে এণ্টি এজিং ক্ৰীম। মই ইয়াত যিকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ, গোটেইকেইটা বস্তুৱে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে। এতিয়া চাওকচোন ইয়াৰ কালাৰটো কিমান ধুনীয়া হৈছে। এইটো বজাৰত কিনা ক্ৰীমতকৈ কোনো গুণে কম নহয়। এতিয়া এই ক্ৰীমটো ষ্ট'ৰ কৰি থ'বলৈ মই আনিছোঁ এটা সৰু কণ্টেইনাৰ। এই কণ্টেইনাৰটোতে মই ক্ৰীমটো এতিয়া ভৰাই পেলাই ফ্ৰিজত ভৰাই থ'ম। মই মাত্ৰ 3 দিন 4 দিনমানৰ কাৰণেহে এই ক্ৰীমটো বনাইছোঁ, কাৰণ এই ক্ৰীমটো বনাওঁতে মই কোনো কেমিকেলযুক্ত প্ৰিজাৰভেটিভ মিক্স কৰা নাই, গতিকে বেয়া হৈ যাব পাৰে, সেইকাৰণে মই কমকৈ বনাইছোঁ। এতিয়া আপোনালোকে এই ক্ৰীমটো হাতে ভৰিয়ে সকলোতে ব্যৱহাৰ কৰিব পাৰে। এই নাইট ক্ৰীমটো মুখত কেনেদৰে ব্যৱহাৰ কৰিলে সোনকালে বলি ৰেখা দূৰ হ'ব তাৰ এটা নিয়ম আছে। সেই নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া আপোনালোকে দেখিলে
এই নেচাৰেল এন্টি এজিং ক্ৰীমটো মই কি বস্তুৰে কেনেকৈ বনালো আপোনালোকেও এটো বনাব একেবাৰে সহজে বনাব পাৰিব ঘৰতে বনাব পাৰিব ঘৰুৱা বস্তু ইউজ কৰিছো মই সকলোৰে ঘৰত থকা এইকেইটা বস্তু গতিকে আপোনালোকৰ বনাবলৈ একো অসুবিধা নহব আপোনালোকে বনাব লগাব ইয়াৰ পৰা খুব ভাল ৰিজাল্ট দেখিবলৈ পাব এতিয়া এই ক্ৰীমটো কেনে ধৰণে আপোনালোকে স্কিনত লগাব সেইটো মই আপোনালোকক অকনমান দেখুৱাই দিছো এই ক্ৰীমটো ইমানখিনি লব ইমানখিনি ললে যথেষ্ট আপোনালোকে প্ৰথমতে মুখত এনেদৰে লগাই লব প্ৰথমতে আপোনালোকে মুখখন ফেস ওয়াশ কৰি লব ফেস ওয়াশ কৰাৰ পাছতহে এই ক্ৰীমটো আপোনালোকে লগাব আপোনালোকে এই ক্ৰীমটো দিনে দুবাৰকৈ লগাব পাৰে এই ক্ৰীমটো এতিয়া মই লগাই ললো লগাই লোৱাৰ পাছত খুব ধুনিয়াকৈ 5 মিনিট মাসাজ কৰিব লাগিব চকুৰ এইখিনি ঠাই আপোনালোকে খুব ভালকৈ মাসাজ কৰি দিব কাৰণ চকুৰ এই ঠাইডোখৰত আমাৰ সোনকালে বলি ৰেখা পৰা দেখা পোৱা যায় সেইকাৰণে এই ঠাইডোখৰ আপোনালোকে এই ক্ৰীমটো লগাই পেলাই ভালকৈ মাসাজ কৰিব আৰু আপোনালোকে গোটেই মুখখনে ভালকৈ মাসাজ কৰিব লাগিব মাসাজ কৰি কৰি আপোনালোকে এই ক্ৰীমটো স্কিনতে এবজৰ্ব কৰাই দিব তেতিয়া আপোনালোকৰ স্কিনত সোনকালে ভাল ৰিজাল্ট দেখিবলৈ পাব আৰু মানুহৰ অকমান বয়স বাঢ়ি আহিলে এই ঠাইডোখৰৰ স্কিনটো উলমি আহে এই ঠাইডোখৰ মাসাজ কৰিবলৈ আপোনালোকে এই আঙুলিটো এনেকৈ লব লৈ পেলাই এনেকৈ ওপৰলে এইখিনিলৈকে লাহে লাহে টানিব এনেকৈ আপোনালোকে এই ক্ৰীমটো লগাই পেলাই মাসাজ কৰিব তেতিয়া ক্ৰীমটো স্কিনতে এবজৰ্ব হ'ব আৰু স্কিনত আপোনালোকে সোনকালে ৰিজাল্টটো দেখিবলৈ পাব তাৰ পাছত আপোনালোকে থুতৰি দুখৰ মাসাজ কৰিব থুতৰি দুখৰ মাসাজ কৰিবলৈ হলে দুই হাতৰ আঙুলি এনে ধৰণে ধৰিব ধৰি পেলাই এনেকৈ মাসাজ কৰিব কানৰ ওপৰলৈকে এনেকৈ আপোনালোকে 10 বাৰকৈ মাসাজ কৰি ওপৰলে স্কিনখন টানিব চকুৰ এই ঠাইডোখৰ আপোনালোকে এই আঙুলিটো লব লৈ পেলাই এনে ধৰণে মাসাজ কৰিব একেলগে লব চকুৰ এই ঠাইডোখৰ স্কিনটোত সোনকালে বলি ৰেখা পৰা দেখা পোৱা যায় সেইকাৰণে আপোনালোকে এই ঠাইডোখৰ এনে ধৰণে মাসাজ কৰিলে সোনকালে স্কিনটো উলমি নাযাব স্কিনটো টাইট হৈ থাকিব কপালখন আপোনালোকে এনেকৈ আপাৰ ডাইৰেকচনতো টানিব পাৰে আকৌ এনেকৈ জিগজাগ মোচনতো আপোনালোকে মাসাজ কৰিব পাৰে এনেকৈ আপোনালোকে 5 মিনিট মাসাজ কৰি কৰি এই ক্ৰীমটো লগাব এনেকৈ আপোনালোকে যদি ৰেগুলাৰ এই ক্ৰীমটো ব্যৱহাৰ কৰি থাকে দিনে দুবাৰকৈ তেতিয়া হলে আপোনালোকে দেখিব সোনকালে আপোনালোকৰ স্কিনখনৰ কালাৰটো উজ্জ্বল হৈছে আপোনালোকৰ স্কিনখন গ্লো হৈছে আৰু আপোনালোকৰ স্কিনৰ পৰা লাহে লাহে বলি ৰেখা দূৰ হ'বলৈ আৰম্ভ কৰিব গতিকে আপোনালোকে এই ক্ৰীমটো বনাই পেলাই লগাই চাব বহুত ভিউৱাৰে মোলে কমেন্ট কৰি আছিল যে তেওঁলোকক খুব বঢ়িয়া এটা এন্টি এজিং ক্ৰীম লাগে আপোনালোকক আজি মই এই এন্টি এজিং ক্ৰীমটো বনাই দেখুৱালো আপোনালোকে এই ক্ৰীমটো বনাব স্কিনত লগাব খুব ভাল ৰিজাল্ট পাব আজিৰ এই ভিডিওটো ইমানেই আছিল যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত মোৰ এই ভিডিওটো শ্বেয়াৰ কৰিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ